নলবাৰীত মেধাৱী স্কিল ইউনিভাৰ্চিটিৰ বিশেষ আলোচনা চক্ৰ নলবাৰী বিটি ৰিজৰ্টত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত দক্ষতা ভিত্তিক শিক্ষাৰ ওপৰত অনুষ্ঠিত হয় এই আলোচনা চক্ৰ আলোচনা চক্ৰখনিত পৰম্পৰাগত শিক্ষাৰ পৰিৱৰ্তে বৃত্তিমুখী শিক্ষাৰ প্ৰতি কিদৰে ছাত্ৰ ছাত্ৰীক আগ্ৰহী কৰি তুলিব পাৰি সেই সন্দৰ্ভত সমল ব্যক্তিসকলে আলোকপাত কৰে শিক্ষা আৰু আয়ক মূল লক্ষ্য হিচাপে লৈ ছিকিমত স্থাপন কৰা বিশ্ববিদ্যালয়খনে নিয়োগৰ ক্ষেত্ৰত কৰি থকা ভিন্ন প্ৰকল্প সম্বন্ধে আলোচনা কৰা হয় ইপিনে ৮খনকৈ শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে অংশগ্ৰহণ কৰা এই আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকা ইয়াৰ উপৰিও উপস্থিত থাকে বিশ্ববিদ্যালয়খনৰ সহ প্ৰতিষ্ঠাপক কুলদীপ শৰ্মা সহকাৰী পঞ্জীয়ক কৃষি থাপা আমাৰ প্ৰতিভা প্ৰজ্ঞাৰ কোনো অভাৱ নাই নলবাৰী জিলাখনত আৰু মই ভাবো যে আমাৰ এটা পাৰ্সপেক্টিভ থকা দৰকাৰ যে আমি কি ধৰণে লাইভলিহুড জেনাৰেট কৰিব পাৰো এতিয়া মোষ্টলি আমি কি চাওঁ যে আমাৰ মানে পঢ়া শুনাখিনি কৰি আছো ডিগ্ৰী পাইছো ঠিকে আছে বাট লগতে লাইভলিহুড বেছ যদি হয় তেতিয়া নিশ্চিতভাৱে লিভিং ষ্টেণ্ডাৰ্ড অফ লিভিংটোও ভাল হ'ব আৰু নলবাৰী জিলাখন এনেকুৱা যে ইয়াতে যদি মানুহৰ লাইভলিহুড জেনেৰেশ্যনটো হয় বাকীখিনি নিজেই হৈ যাব আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত কোনো পেৰেণ্ট অভিভাৱকবিলাকক দেখিলে কিমান চিৰিয়াছ হয় ল'ৰা ছোৱালীক লৈ পেলাই পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা আপোনাৰ হেল্থৰ ক্ষেত্ৰত অন্য বাকীখিনি চেক্টৰ নিজে আমাৰ মানুহখিনি চাব পাৰিব লাইভলিহুডটো যদি এনেকুৱা ধৰণে আমি কৰিব পাৰোঁ আৰু এই কথাটো আমি চাব লাগিব আৰু লগতে সুখবৰ এটা দিব খুজিছোঁ যে আমাৰ নলবাৰী জিলাৰ পৰা ছেকেণ্ড পজিশ্যনত আমি আছোঁ অসমৰ আজি অলপ আগতে ৰিজাল্টটো ডিক্লেয়াৰ হৈছে আৰু যিটো প্ৰজ্ঞা নগৰী বুলি নলবাৰীক কয় মই ভাবোঁ যে ইন লেটাৰ এণ্ড স্পিৰিট আজি আমাৰ ল'ৰা ছোৱালীখিনি দেখাই দিছে আৰু মোৰ বিশ্বাস যে আগন্তুক দিনত আৰু ভাল ৰিজাল্ট চৰকাৰী শিক্ষানুষ্ঠানসমূহ ফলাফলৰ কিন্তু যথেষ্ট আশাপ্ৰদ এটা ফলাফল দেখিবলৈ পোৱা গৈছে এইবাৰ নলবাৰী জিলাখনতো কিন্তু একেই ছবি দেখিবলৈ পোৱা গৈছে চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ ফলাফল যথেষ্ট আশাব্যঞ্জক এটা হয় নিশ্চিতভাৱে আৰু আমি যিটো এনভাইৰনমেণ্ট পঢ়াৰ এনভাইৰনমেণ্ট এতিয়া আছে বা গুণোৎসৱ বা অন্য যিখিনি আছে বহুতখিনি আমাৰ ল'ৰা ছোৱালীখিনিয়ে মানে পাৰফৰ্ম কৰিছে আৰু মই এই মুহূৰ্তত আটাইখিনিকে বেষ্ট উইচেছ দিব খুজিছোঁ আৰু যাৰ ৰিজাল্টটো হয়তো যিটো ভাবিছিলে সেইমতে হোৱা নাই তেওঁলোককো এইটোৱে ক'ব বিচাৰোঁ যে ডোণ্ট লুজ হাৰ্ট আগত আৰু বহুত অপৰচুনিটিজ ভগৱানে দিব থেংক ইউ নলবাৰীৰ পৰা ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট DN 365